আকাশবাণী বাতৰি পঢ়িছো পৱন কুমাৰ বৰাই এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল অসমৰ ঐতিহাসিক চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত গৌৰৱ প্ৰকাশ কৰি চৰাইদেউ মৈদাম ভৱিষ্যতে অসম ভ্ৰমণৰ অন্যতম কাৰ্যসূচী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰ্যটকসকলক আহ্বান জনায় আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক গণিত অলিম্পিয়াডত অংশগ্ৰহণ কৰি দেশক গৌৰৱান্বিত কৰা অসমৰ আনন্দ ভাদুৰীকে ধৰি অন্যান্য শিক্ষাৰ্থীসকলক প্ৰশংসা কৰিছে নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কালিৰে পৰা বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ এখন দুদিনীয়া বৈঠক অনুষ্ঠিত হৈছে আৰু মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব অসমৰ ঐতিহাসিক চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ প্ৰকাশ কৰিছে আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰাইদেউ মৈদাম ভাৰতৰ 43 সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে এই মৈদামসমূহৰ গুৰুত্ব সন্দৰ্ভত ব্যাখ্যা কৰি শ্ৰী মোদীয়ে কয় যে চৰাইদেউ আছিল আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী আহোম ৰাজবংশই পৰম্পৰাগতভাৱে মৃতদেহ আৰু তেওঁলোকৰ মূল্যৱান সা সম্পত্তিসমূহ মৈদাম সাজি সংৰক্ষণ কৰিছিল প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে মৈদামসমূহ হৈছে মৃত্যু হোৱা আহোম ৰজাসকলৰ লগতে তেওঁলোকৰ কুঁৱৰীসকল আৰু অন্যান্য গণ্যমান্য লোকসকলৰ স্মৃতিসৌধ প্ৰধানমন্ত্ৰীয়ে ত্ৰয়োদশ শতিকাৰ পৰা 19 শতিকাৰ আৰম্ভণিলৈকে বৰ্তি থকা আহোম সাম্ৰাজ্যৰ ভূয়সী প্ৰশংসা কৰে তেওঁ কয় যে আহোম শাসকসকলৰ নীতি আৰু বিশ্বাস ইমানেই শক্তিশালী আছিল যে ই আহোম ৰাজবংশক দীৰ্ঘদিনৰ বাবে সজীৱ কৰি ৰাখিছিল শ্ৰী মোদীয়ে এই চেগতে আহোমৰ মহান বীৰ যোদ্ধা লাচিত বৰফুকনৰ এটা বিশাল প্ৰতিমূৰ্তি চলিত বছৰৰ 9 মাৰ্চত উদ্বোধন কৰাৰ মুহূৰ্তক স্মৰণ কৰে তেওঁ কয় যে লাচিত বৰফুকনৰ মৈদামত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ প্ৰশান্তি অনুভৱ কৰিছিল চৰাইদেউ মৈদামক ভৱিষ্যতে অসম ভ্ৰমণৰ অন্যতম কাৰ্যসূচী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে পৰ্যটকসকলক আহ্বান জনায় দেশৰ হস্ততাঁত উদ্যোগৰ সন্দৰ্ভত কবলৈ গৈ শ্ৰী মোদীয়ে উন্নতি আত্মসহায়ক গোটত যোগদান কৰা আৰু কাপোৰত ৰঙৰ বাহাৰ তোলা হাৰিয়ানাৰ ৰোহতক জিলাৰ 250 গৰাকী মহিলাৰ কামৰ ভূয়সী প্ৰশংসা কৰে এই মহিলাসকলে আত্মসহায়ক গোটত যোগদান কৰি ব্লক প্ৰিণ্টিং আৰু ডাইঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল তেওঁলোকে এতিয়া বিছনা চাদৰ শাৰী দুপাট্টা আদি তৈয়াৰ কৰি লাখ লাখ টকা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে দেশত 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হ'ব প্ৰধানমন্ত্ৰীয়ে দেশৰ ভিন্ন অংশৰ শিল্পীসকলে হস্ততাঁতক জনপ্ৰিয় কৰাত যোগোৱা অৱদানৰ বাবে সন্তোষ প্ৰকাশ কৰে তেওঁ এই প্ৰসংগত ওড়িশাৰ সম্বলপুৰী শাৰী মধ্যপ্ৰদেশৰ মহেশ্বৰী শাৰী মহাৰাষ্ট্ৰৰ পাইথানী বিদৰ্ভৰ হস্ত ব্লক প্ৰিণ্ট হিমাচল প্ৰদেশৰ ভূতিকু চল তথা উলৰ কাপোৰ আৰু জম্মু কাশ্মীৰৰ কানি চলৰ উদাহৰণ দিয়ে তেওঁ কয় যে বহুতো ব্যক্তিগত কোম্পানীও হস্ততাঁত সামগ্ৰীক জনপ্ৰিয় কৰাত অৰিহণা যোগাই আহিছে তেওঁ হস্ততাঁত সা সামগ্ৰীক জনপ্ৰিয় কৰি তোলাৰ ভূমিকা লৈ অহা কোচা এআই হেণ্ডলুম ইণ্ডিয়া ডি জাংক নোভাটেক্স ব্ৰহ্মপুত্ৰ ফেবলছকে ধৰি বিভিন্ন ষ্টাৰ্টআপৰ বিষয়ে উল্লেখ কৰে বহুতো স্থানীয় লোকেও এনেধৰণৰ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীক জনপ্ৰিয় কৰি তোলাত অৰিহণা যোগোৱা বুলি শ্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে সাধাৰণ লোকক তেওঁলোকৰ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী সামাজিক মাধ্যমত মাই প্ৰডাক্ট মাই প্ৰাইড হেছটেগৰ সৈতে আপলোড কৰিবলৈ আহ্বান জনায় শ্ৰী মোদীয়ে কয় যে পূৰ্বে খদ্দৰ ব্যৱহাৰ নকৰা লোকেও এতিয়া অতি গৌৰৱেৰে খদ্দৰ কাপোৰ পৰিধান কৰিবলৈ লৈছে তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে দেশৰ খাদী গ্ৰাম্য উদ্যোগৰ ব্যৱসায়ে 400% বৃদ্ধিপ্ৰাপ্ত হৈ প্ৰথমবাৰৰ বাবে 1.5 লাখ কোটি টকাৰ ঘৰ অতিক্ৰম কৰিছে খাদী আৰু হস্ততাঁতৰ বৰ্ধিত বিক্ৰীয়ে এই ক্ষেত্ৰখনক নতুন কৰ্মসংস্থাপনৰ সুবিধাৰ সৃষ্টি কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে মন কী বাতৰ এই খণ্ডত প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ পেৰিছত আৰম্ভ হোৱা অলিম্পিক গেমছৰ প্ৰসংগ উত্থাপন কৰে বিশ্বৰ ক্ৰীড়াপ্ৰেমীক উদ্বেলিত কৰি অহা অলিম্পিক গেমছসমূহে ভাৰতীয় খেলুৱৈসকলক বিশ্বৰ মঞ্চত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ সুবিধা প্ৰদান কৰি আহিছে এই খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে ভাৰতৰ জয়গান গাবলৈ দেশবাসীক আহ্বান জনায় শ্ৰী মোদীয়ে কয় যে অলপতে হৈ যোৱা আন্তৰ্জাতিক গণিত অলিম্পিয়াডত ভাৰতীয় শিক্ষাৰ্থীসকলে সুন্দৰ প্ৰদৰ্শন কৰিছে এই অলিম্পিয়াডত ভাৰতীয় দলটোৱে 4টা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰি শীৰ্ষ 5টা দলৰ ভিতৰত স্থান লাভ কৰে
আন্তৰ্জাতিক গণিত অলিম্পিয়াডত এইবাৰ 100খনৰো অধিক দেশৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰীয়ে এই অলিম্পিয়াডত অংশগ্ৰহণেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা শিক্ষাৰ্থীসকল ক্ৰমে পুনেৰ আদিত্য ভেংকট গণেশ আৰু সিদ্ধাৰ্থ চোপ্ৰা দিল্লীৰ অৰ্জুন গুপ্তা গ্ৰেটাৰ নয়ডাৰ কানাপ তালৱাৰ মুম্বাইৰ ৰুচিল মাথুৰ গুৱাহাটীৰ আনন্দ ভাদুৰীৰ নাম উল্লেখ কৰে তেওঁ এই অলিম্পিয়াডত পদকপ্ৰাপ্তসকলৰ সৈতে তেওঁলোকৰ অভিজ্ঞতাৰ সন্দৰ্ভত মত বিনিময় কৰে ৰুচিল মাথুৰ আৰু আনন্দ ভাদুৰীয়ে কেনেকৈ এজন শিক্ষাৰ্থীয়ে গণিতৰ প্ৰতি থকা ভয় আঁতৰ কৰি বিষয়টোৰ প্ৰতি আগ্ৰহ বঢ়াই তুলিব পাৰে সেই বিষয়ে প্ৰধানমন্ত্ৰীক বিৱৰি কয় আদিত্য ভেংকট গণেশ আৰু সিদ্ধাৰ্থ চোপ্ৰাই কয় যে তেওঁলোকে সৰুৰে পৰাই গণিতৰ প্ৰতি আগ্ৰহী আছিল আনহাতে অৰ্জুন গুপ্তা আৰু কানাপ তালৱাৰে অলিম্পিয়াডৰ বাবে প্ৰস্তুতি আৰু কঠিন পৰিশ্ৰমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰায় শ্ৰীমোদীয়ে আটাইকেইজনকে উজ্জ্বল ভৱিষ্যত কামনা কৰি দেশক গৌৰৱান্বিত কৰাৰ বাবে প্ৰশংসা কৰে ড্ৰাগছে সৃষ্টি কৰা ভয়াৱহ প্ৰত্যাহ্বানৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিটো পৰিয়ালকে তেওঁলোকৰ সন্তান ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে বুলি আশংকা দিন কটাবলগীয়া হৈছে এই ক্ষেত্ৰত তেওঁ ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা মানস শীৰ্ষক বিশেষ কাৰ্যসূচীৰ উল্লেখ কৰে মানসৰ হেল্পলাইন আৰু পোৰ্টেল অলপতে মুকলি কৰা হৈছে লগতে টোল ফ্ৰী নম্বৰ 1933 প্ৰকাশ কৰা হৈছে শ্ৰীমোদীয়ে কয় যে পুনৰ সংস্থাপনৰ বিষয়ে কোনো উপদেশ বা তথ্য বিচাৰি যিকোনো লোকে এই টোল ফ্ৰী নম্বৰত ফোন কৰিব পাৰে তেওঁ কয় যে যদিহে কোনো লোকে ড্ৰাগছ বিষয়ক কোনো তথ্য লাভ কৰে তেন্তে তেওঁলোকে এই নম্বৰত ফোন কৰি মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোক এই তথ্য জনাব পাৰিব মানসত জনোৱা যিকোনো তথ্য গোপনে ৰখা হ'ব বুলিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে তেওঁ ভাৰতক ড্ৰাগছ মুক্ত কৰাত জড়িত সকলো লোক আৰু সংস্থাক মানস হেল্পলাইন ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় কাইলৈ সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস উদযাপন কৰা হ'ব এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে বাঘ ভাৰতীয় সংস্কৃতিৰ অপৰিহাৰ্য অংশ হিচাপে বিবেচিত হৈ আহিছে আৰু অৰণ্যৰে পৰিবেষ্টিত গাঁওসমূহত বাস কৰা লোকসকলে বাঘৰ সৈতে কিদৰে সমন্বয়েৰে বাস কৰিব পাৰি সেয়া ভালদৰে জানে তেওঁ দেশৰ বিভিন্ন প্ৰান্তত বাঘ আৰু মানুহৰ মাজত বাঢ়ি অহা সংঘাতত উদ্বিগ্নতা প্ৰকাশ কৰে বাঘ আৰু মানুহৰ মাজত সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত ৰাজস্থানৰ কুলহাৰী বেণ্ড পঞ্চায়তে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ কথা উল্লেখ কৰে শ্ৰীমোদীয়ে কয় যে স্থানীয় লোকসকলে বাঘ অধ্যুষিত অৰণ্যৰ গছ নকটাৰ বাবে শপত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীয়ে বাঘ সংৰক্ষণত ৰাজহুৱা অংশগ্ৰহণৰ ভূমিকাত আনন্দ প্ৰকাশ কৰে তেওঁ গৌৰৱেৰে উল্লেখ কৰে যে ভাৰতত বিশ্বৰ 70% বাঘে বাস কৰে প্ৰধানমন্ত্ৰীয়ে শ্ৰোতাসকলক 15 আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় তেওঁ কয় যে জাতীয় পতাকাৰ গৌৰৱ তুলি ধৰাৰ ক্ষেত্ৰত হৰ ঘৰ তিৰংগা অভিযান সম্প্ৰতি বিশেষ উৎসৱত পৰিণত হৈছে স্বাধীনতা দিৱসৰ ভাষণত তেওঁ যাতে বিভিন্ন বিষয় সামৰি ল'ব পাৰে তাৰ বাবে মাই গভ অথবা নমো এপৰ জৰিয়তে পৰামৰ্শ আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনায় আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून तारीख पर तारीख युग का हो गया अंत न्यायिक प्रक्रिया के लिए समय सीमा तय भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू आजाद भारत के अपने कानून নতুন দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত কালিৰ পৰা বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীসকলৰ এখন দুদিনীয়া বৈঠক অনুষ্ঠিত হৈছে এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে অন্যান্য জ্যেষ্ঠ বিজেপি নেতাসকলে অংশগ্ৰহণ কৰিছে মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন আজি বিয়লি শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ'ব ভাৰতীয় দলটোৱে অষ্টমবাৰৰ বাবে খিতাপ দখলৰ চেষ্টা কৰিব ভাৰতৰ স্মৃতি মান্ধনা আৰু চেফালী বাৰ্মা সুন্দৰ ফৰ্মত থকাৰ পৰিপ্ৰেক্ষিতত আজি ফাইনেলত ভাৰত ফেভাৰিট ৰূপে অৱতীৰ্ণ হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো অসমৰ ঐতিহাসিক চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত গৌৰৱ প্ৰকাশ কৰি চৰাইদেউ মৈদামক ভৱিষ্যতে অসম ভ্ৰমণৰ অন্যতম কাৰ্যসূচী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰ্যটকসকলক আহ্বান জনায় আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক গণিত অলিম্পিয়াডত অংশগ্ৰহণ কৰি দেশক গৌৰৱান্বিত কৰা অসমৰ আনন্দ ভাদুৰীকে ধৰি অন্যান্য শিক্ষাৰ্থীসকলক প্ৰশংসা কৰিছে নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কালিৰে পৰা বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীসকলৰ এখন দুদিনীয়া বৈঠক অনুষ্ঠিত হৈছে আৰু মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে